ৰামানুজনৰ এজন প্ৰাক্তন ছাত্ৰ তেওঁ আজি আমাৰ মাজত উপস্থিত হৈছে মই এই মুহূৰ্তত তেওঁক আমাৰ মাজত বিচাৰিম আৰু মই তেখেতৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম হয় আসলে এই কৌশিক বৰাক আজি আপুনি দেখিছে এতিয়া সি IIT এন্ট্ৰেন্স কোৱালিফাই কৰি পেলাই সি IISc বেংগলোৰৰ পৰা বেচেলৰ আৰু মাষ্টাৰ্ছ কমপ্লিট কৰিলে আৰু এতিয়া সি 100% স্কলাৰশ্বিপ লৈ আমেৰিকাৰ কেণ্টাকি ইউনিভাৰ্চিটিত গৈ পেলাই সি PhD কৰিবলৈ যাব তাৰ আগতে সি 5 বছৰ নাছিলেই এই 5 বছৰ মূৰত আহিছে কিন্তু আচৰিত হ'ব ৰামানুজমৰ প্ৰতি যিটো সন্মান এই ভাৰতবৰ্ষৰ কাৰণে জাতীয় পতাকাখনৰ যিটো সন্মান ৰামানুজমৰ কাৰণে এই দেশজোৰ হৈছে তেনে এক সন্মান বুলি কৈছো আৰু এই দেশজোৰৰ সন্মান কৰি আজি এই একেটা দেশত আজি ৰামানুজমৰ উপস্থিত হৈছে ইয়াতকৈ আৰু আমি আনন্দৰ কথা কি থাকিব পাৰে মই আৰু ই আচলতে অতি মেধা সম্পন্ন ছাত্ৰ ই সৰুৰে পৰাই যথেষ্ট কষ্ট কৰি এই ডাঙৰ দীঘল হৈ বহুত পঢ়া শুনা কৰিলে আৰু এটা কথা ক'লে আচৰিত লাগিব তাৰ যে সি যেতিয়া 2011-12 বৰ্ষত কলেজত আছিলে তেতিয়া সি অসম বন্ধ হৈছে বিশেষকৈ তিৱা বন্ধত গোটেই বন্ধ হৈ যায় কিন্তু আমাৰ ৰামানুজমত ক্লাছ হৈ থাকে গতিকে সি কঠীয়াতলিৰ পৰা ইয়াৰ পৰা 25 কিলোমিটাৰ অহা যোৱা 50 কিলোমিটাৰ দূৰত্ব সি সদায় প্ৰায় মানে যেতিয়া বন্ধ হয় চাইকেল মাৰি অহা যোৱা কৰে মানা কৰিলে নামানে আৰু আজি সেইকাৰণে কৌশিক বৰা নিজৰ নামেৰে প্ৰতিষ্ঠিত হ'ব আৰু কৌশিক বৰা কেতিয়াও মই চাওক আপোনালোকে চুলিকুচাৰ পৰা গম পাইছে কৌশিক বৰাৰ আদৰ্শ ব্যক্তি কোন এইজনে হৈছে ভাৰতবৰ্ষক একেবাৰে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ সন্মানত ৰাখিব পৰা এজন ব্যক্তিয়ে চেষ্টা কৰিছিল APJ আব্দুল কালাম সেই APJ আব্দুল কালামৰ আদৰ্শৰে আপোনালোকে গম পাইছে কৌশিক বৰা আৰু মই বিশেষ নকওঁ তাকে দুই এটা কথা সোধক আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ কি ক'ব প্ৰথমতে দেখি ভাল লাগিছে যোৱা 5 বছৰ অসমৰ পৰা আঁতৰি আছিলোঁ আৰু অসমৰ সংবাদ মাধ্যম ইমান আগবাঢ়ি গৈছে আৰু মই ভাবোঁ এতিয়া ছাত্ৰ ছাত্ৰীবিলাক পঢ়া শুনাত ব্যস্ত হৈ থাকে এনেকুৱা এটা তেওঁলোকক প্লেটফৰ্ম দিয়াৰ কাৰণে যে তেওঁলোকে কিছু সময়ৰ কাৰণে হ'লেও নিজৰ পঢ়া শুনা পাহৰি আহি নিজৰ অন্যান্য প্ৰতিভাখিনি ব্যক্ত কৰিব পৰাৰ কাৰণে মই প্ৰথমতে সংবাদ মাধ্যম আপোনাৰ News 18ক মই ধন্যবাদ জনাইছোঁ আৰু বাকী মই মানে দুটা সৰু কথা ক'ম যে যোৱা 5টা বছৰ ধৰ মই বাহিৰত থাকি যিমানখিনি মই শিকিলোঁ যিমানখিনি অনুভৱ কৰিলোঁ যে বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত অসমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত কম মানে ভাৰতৰ বিভিন্ন জেগাত গতিকে সেইকাৰণে মই কওঁ যে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিব লাগে এনেকুৱা নহয় যে অসমত টেলেণ্টৰ অভাৱ হৈছে গতিকে সেইকাৰণে মই ভাবোঁ যে অসমৰ ছাত্ৰ ছাত্ৰীসকলে আমি আছোঁ বিভিন্ন ধৰণৰ কিবা সহায় কৰিব লগা থাকিলে গাইড কৰিব থাকিলে আমি সদায় আছোঁ মই আছোঁ আমাৰ ছিনিয়ৰসকল আছে গতিকে তেওঁলোকে সদায় আগবাঢ়ি যাব লাগে আৰু জীৱনত বিভিন্ন ধৰণৰ হতাশা বা এনেকুৱা থাকে মানুহৰ ফ্ৰাষ্ট্ৰেশ্যন কিন্তু মই কওঁ যে ছাকচেছ পাবলৈ হ'লে প্ৰথমে তুমি ছাৰ্ভাইভ কৰিব শিকিব লাগিব যেতিয়া তুমি ছাৰ্ভাইভ কৰিবা তাৰ পাছতে তুমি ছাকচেছ পাবা আৰু আমাৰ বৰা ছাৰ আছে আমাৰ সন্মুখত তাৰ আদৰ্শ তেওঁ বহুত চেষ্টা কৰি আজি ৰামানুজন জুনিয়ৰ কলেজখন তেওঁ কৰিছে তেওঁ প্ৰথমতে এটা সৰু টিউশ্যন চেণ্টাৰ হিচাপে খুলিছিলে 2005 চনত তাৰ পাছত তেওঁ আজি ইমানখিনি সাফল্য পাবলৈ তেওঁ সক্ষম হৈছে গতিকে তেওঁ আমাৰ সকলোৰে কাৰণে আদৰ্শৰ পাত্ৰ আৰু এটা কথা কওঁ যে আমাৰ বহুতে ভাবে যে ইংৰাজী ক'ব পাৰিলেহে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব পাৰিম তেনেকুৱা কোনো কথা নাই মই এটা উদাহৰণ দিওঁ মই ব্যক্তিগতভাৱে মই লগ পাব সক্ষম হৈছিলোঁ আই থিংক 2 বছৰ আগতে ভাৰতত আমাৰ অসম ৰত্ন প্ৰদান কৰিছিলে ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী ছাৰ তেওঁক মই যেতিয়া লগ পাইছিলোঁ তেওঁ মোক কৈছিলে যে মই অসমীয়া যিটো প্ৰনাউন্সিয়েশ্যন আমাৰ ইংৰাজীত আমি ভালকৈ ক'ব নোৱাৰোঁ তেওঁ কৈছে যেতিয়া মই দেখিছিলোঁ ফ্ৰান্স জাৰ্মানী মানুহবিলাকে বিজ্ঞানীবিলাকে যেতিয়া ইংৰাজীত কথা কয় গোটেই আমেৰিকা লণ্ডনৰ মানুহবিলাকে একদম কাণ থিয় কৰি শুনিবলৈ বাধ্য হৈছিলে গতিকে মই সেইকাৰণে কওঁ কেতিয়াও আমি নিজৰ মাতৃভাষাটোক আমি কেতিয়াও হেয় জ্ঞান কৰিব নাপায় আমাৰ বিশেষকৈ আমাৰ কিছুমান অভিভাৱকে এইটো ভাবে যে ইংৰাজী ক'ব পাৰিলেহে তেওঁ শ্ৰেষ্ঠ হ'ব পাৰিব তেনেকুৱা কোনো কথা নাই মই নিজৰ ব্যক্তিগত জীৱনত মই দেখিছোঁ মই এবাৰ চীন গৈছিলোঁ টাইৱান তাতো মই যেতিয়া দেখিছোঁ তাৰ মানুহে ইংৰাজী ক'ব নোৱাৰে তাত তেওঁলোকে চীনৰ ভাষা কয় আৰু সেইখন আমাৰ এখন প্ৰতিবেশী ৰাষ্ট্ৰ আজি তেওঁ চীনে ইমান ডেভেলপ কৰিছে আজি বিজ্ঞানৰ ক্ষেত্ৰতো তেওঁলোকে বিভিন্ন ধৰণৰ ক্ষেত্ৰত গ্ৰাফিন টেকন'লজি বা তাত সকলোৰে তেওঁলোকৰ আটাইতকৈ হায়েষ্ট পেটেণ্ট তেওঁলোকে পাব্লিছ কৰে গতিকে মই সেইকাৰণে কওঁ যেতিয়া আমি আমাৰ নিজৰ মাতৃভাষাক যেতিয়া আমি সন্মান কৰি জানিম তেতিয়াহে আমাক বিশ্বই আমাক সন্মান কৰিব আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া কেৱল ৰামানুজনৰ এইজন প্ৰাক্তন ছাত্ৰই নহয় ৰামানুজন পঢ়া প্ৰত্যেকজনে এনে মানসিকতাৰ বাবে আচলতে ৰামানুজনৰ পৰা আমি প্ৰতি বছৰে